সদায় একেধৰণে বন্ধাকবি চব্জি খাই খাই আমনি লগাৰ কাৰণে আজি ভাবিলোঁ বন্ধাকবি চব্জিটো অলপ বেলেগ ধৰণে বনাই খাওঁ আৰু কি ধৰণে বনাই খালোঁ তাৰেই ৰেচিপিটো আপোনালোকৰ আগত মই আগবঢ়ালোঁ। তাৰ কাৰণে এটা বন্ধাকবি এইদৰে পিচ কৰি মই গৰম পানীত নিমখ দি এইদৰে বইল কৰি ল'লোঁ আৰু এটা বাটিত ময়দা, নিমখ, হালধি, জলকীয়া গুড়ি আৰু পানী মিলাই এটা ডাঠকৈ ঘোল বনাই ল'লোঁ আৰু সেই ঘোলটোতে বইল কৰি থোৱা বন্ধাকবিখিনি এনেদৰে ময়দাখিনি লেটিয়াই লৈ তেলত মই ৰঙচুৱা হোৱালৈকে ভাজিলোঁ আৰু এইখিনি ভাজা হোৱাৰ পিছতে সেই তেলখিনিতে মই আকৌ এটা তেজপাত, কেইটামান জিৰা, পিঁয়াজ, আদা নহৰু দি অকণ ভাজি তাতে দুটুকুৰমান আলু কাটি পেলাই অলপ সময় ৰঙচুৱা হোৱালৈকে আলুখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ আৰু তাত পানী দি অলপমান জিৰা, ধনিয়া, হালধি, নিমখ দি ভালদৰে মছলাটো ভালদৰে ভাজিলোঁ আৰু তাত এতিয়া গৰম পানী দিম অলপ সময় উতলিবলৈ দিম আৰু উতল অহাৰ পিছতে তাত মই ভাজি থোৱা বন্ধাকবিৰ পিচখিনি দি পেলাই অলপ সময় উতলি পানীটো অলপ কমিবলৈ দিম আৰু এনেদৰেই মোৰ চব্জিখন মই বনালোঁ আৰু চব্জিখন খাবলৈ খুব ধুনীয়া হৈছে। আপোনালোকেও বনাই খাই চাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।